সাউন্ডটো একবাৰ চেক কৰিবা যে অডিঅ' ঠিকে আছে নে ঠিক আছে জইন হোৱাৰ লগে লগে আমি আৰম্ভ কৰি দিছোঁ ক্লাছটো য়েছ কালি কালি নিচিনাকে ঠিক আছে কালিৰ দৰে হ'ব চ' আমি ষ্টাৰ্ট কৰিব লৈছোঁ আজি আমাৰ ছেকেণ্ডটো ক্লাছ যিটো APSC আৰু UPSCৰ বাবে হয়নে চ' কমেণ্ট নকৰিলে ভাল হ'ব কাৰণ আপোনালোক এতিয়া চিনিয়ৰ হয় অ'কে তাৰমানে মই কি ক'ব খুজিছোঁ যে ইউটিউবত যিদৰে কমেণ্টবোৰ আহে ইয়াত সেইবোৰ কমেণ্ট চাবলৈও সময় নহয় আৰু সেইসমূহ কমেণ্ট চাই পঢ়াব পৰা টপিকো নহয় এইবিলাক ঠিক আছে চ' আমি সকলোৱে ইউটিউবত মোৰ চেনেলত চালে আপোনালোকে যে আমাৰ যিটো ফাউণ্ডেশ্যন কোৰ্চ দিয়া আছিলে সেইটো পলিটি সকলোৱে চাই আহিলে কিন্তু এই কোৰ্চটো আজিৰ পৰা মানে আমাৰ যোৱা কালিৰ পৰা যিটো কোৰ্চ আৰম্ভ হৈছে এই কোৰ্চটোত আমাৰ সেই ইউটিউবৰ দৰে নহ'ব বহুতখিনি ডিফাৰেঞ্চ আপোনালোকে দেখিবলৈ পাব সাবজেক্ট একেটাই থাকিব কিন্তু বহুতখিনি ডিফাৰেঞ্চ আপোনালোকৰ চকুত পৰিব যে আমি কি পঢ়ি আহিলোঁ তাত আৰু ইয়াত কি পঢ়িম ঠিক আছে চ' মই সেই কোৰ্চটো এই কাৰণে দিয়া হ'ল সেইটো আপোনাৰ ফাউণ্ডেশ্যন কোৰ্চ আছিলে সেইটো কি আছিলে সেইটো আপোনাৰ ফাউণ্ডেশ্যন কোৰ্চ আছিলে ফাউণ্ডেশ্যন কোৰ্চটো মই এই কাৰণে দিওঁ যাতে আপুনি 6ৰ পৰা 12 লৈকে ঠিক আছে চ' আপুনি কি হ'ব 6ৰ পৰা 12 লৈকে আপোনাৰ যদি কিবা কনসেপ্ট ক্লিয়াৰ নোহোৱাকে থাকে সেইখিনি আপুনি ক্লিয়াৰ কৰি ল'ব পাৰে কাৰণ ইয়াত সোমোৱাৰ লগে লগে আপোনাৰ লক্ষ্মীকান্তৰ নিচিনা ভাষা কি হ'ব আপোনালোকে অকমান হয়তো প্ৰথমতে দিগদাৰ পাব সেই দিগদাৰখিনি নাপাবৰ কাৰণে মই কি কৰিছিলোঁ ফাউণ্ডেশ্যন কোৰ্চটো দিছিলোঁ য'ত আপোনালোকে সকলোবিলাক আৰ্টিকলছ পঢ়ি আহিলে বেছিক ষ্ট্ৰাকচাৰ্ছ পঢ়ি আহিলে চ' এতিয়াৰ পৰা আমাৰ কি হৈছে মেইনছৰ আৰু প্ৰিলি দুইটাকে আমি কি কৰিছোঁ আগত ৰাখি পেলাই এই কোৰ্চখিনি আৰম্ভ কৰা হৈছে ঠিক আছে চ' আজিৰ পৰা আমাৰ আজি কি ডিছকাশ্যন কৰাৰ কথা আছিলে পেপাৰ 3 অৰ্থাৎ জিএছ পেপাৰ 2 বিষয়ে ডিছকাশ্যন কৰাৰ কথা আছিলে ঠিক আছে আজি আমাৰ পেপাৰ 3 অৰ্থাৎ জিএছ পেপাৰ 2 বিষয়ে ডিছকাশ্যন কৰাৰ কথা আছিলে জিএছ জেনেৰেল ষ্টাডিজ পেপাৰ নাম্বাৰ 2 এই জেনেৰেল ষ্টাডিজ পেপাৰ নাম্বাৰ 2 বিষয়ে আমি আজি ডিছকাশ্যন কৰাৰ কথা আছিলে ঠিক আছে ওকে চ' আজি আমি পলিটিৰ বিষয়ে চাম তাৰমানে পলিটি মানে কি তোমাৰ হ'ব ইট মেইনলি কভাৰ্ছ ইয়াত কি কভাৰ হ'ব পলিটি বুলি কোৱা লগে এই চেপ্টাৰটোত বা এই পেপাৰখনত আমাৰ কি কভাৰ হ'ব ইয়াত আমাৰ মেইনলি কভাৰ হ'ব যে তোমাৰ গভৰ্নেন্স কি কভাৰ হ'ব আমাৰ গভৰ্নেন্স কনষ্টিটিউশ্যন পলিটি ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ ছাৰ কি ক'লে নাম্বাৰ 1 কি ক'লে এক নম্বৰতে কৈ দিয়া হ'ল যে পলিটি তোমাৰ কি হ'ব গভৰ্নেন্স কি হ'ব গভৰ্নেন্স ইয়াত আমি গভৰ্নেন্সৰ বিষয়ে চাম তাৰমানে ইয়াত আমি চৰকাৰৰ বিষয়ে আলোচনা কৰিম ঠিক আছে চ' মই প্ৰথমে দেখুৱাই লৈছোঁ আমি কি চাম 2 নম্বৰ পইণ্টত আমাৰ কি আহিব পলিটি অৰ্থাৎ আমি ইয়াত কনষ্টিটিউশ্যনৰ বিষয়ে চাম পলিটি আমি কি চাম কনষ্টিটিউশ্যনৰ বিষয়ে চাম কনষ্টিটিউশ্যন অৰ্থাৎ কি হ'ব সংবিধানৰ বিষয়ে চাম ইয়াত চ' মই কৈছোঁ ন এইটো সম্পূৰ্ণ বেলেগ হ'ব তাত আমি যিখিনি পঢ়ি আহিলোঁ মাত্ৰ সাধাৰণ জ্ঞানৰ কাৰণে বুলি ধৰি ল'বা ইয়াত আমাৰ গোটেইখিনি কোৰ্চ কি হ'ব অলপ চিষ্টেমটো বেলেগকৈ আমি পঢ়িম ঠিক আছে কনষ্টিটিউশ্যন হৈ গ'ল তাৰপৰা কি পলিটি আমাক এক্সট্ৰাকৈ লাগিব ইয়াত ছ'চিয়েল জাষ্টিছ আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ ঠিক আছে চ' আমি আকৌ এক্সট্ৰাকৈ পলিটি পঢ়িবই লাগিব আৰু পলিটিত চাই কি পঢ়িম কৈ আছোঁ চিন্তা কৰিব নালাগে পলিটি পঢ়িম ইয়াত আমি কি ৰাজনীতি পঢ়িম ইয়াত আমি কি পঢ়িম ৰাজনীতি এক্সট্ৰাকৈ পঢ়িমেই আৰু আমাক কি ইয়াত কি লাগিব ছ'চিয়েল জাষ্টিছ ঠিক আছে নে আৰু ইয়াত কি ক'ব সামাজিক ন্যায় বুলি ক'ম আমি সামাজিক ন্যায় আৰু কি চাম ইয়াত আমি ইণ্টাৰনেশ্যনেল ৰিলেশ্যন তাৰমানে কি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ঠিক আছে ইয়াত আমি অসমীয়া আৰু ইংৰাজী দুইটাই ইনিচিয়েলি লৈ পেলাই আৰম্ভ কৰিছোঁ ঠিক আছে তাৰ পাছতে মই কৰিম ইংলিছ আৰু আছামিজ ছেপাৰেট কৰি দিম ঠিক আছে আন্তঃৰাষ্ট্ৰীয় কি হ'ব সম্পৰ্ক ঠিক আছে চ' এইকেইটা টপিক ইয়াত কভাৰ কৰিম চ' এই টপিককেইটা কভাৰ কৰাৰ আঁৰত এই গভৰ্নেন্স বুলি ক'লে আমাৰ মনত প্ৰশ্ন আছে ছাৰ গভৰ্নেন্স বুলি ক'লে আমি কি পঢ়িব লাগিব ইয়াৰ ভিতৰত কি ইনক্লুডেড হ'ব কনষ্টিটিউশ্যন বুলি ক'লে কি ইনক্লুডেড হ'ব পলিটি বুলি ক'লে কি ইনক্লুডেড হ'ব এইখিনি আমাৰ অলপ
প্ৰশ্ন আহে নে মনলৈ আহে ছাৰ এইখিনি আমি এটা এটা ব্ৰড টপিক হয় ইয়াত এটা ব্ৰড টপিক হয় ঠিক আছে সো পলিটি বুলি ক'লে কি সোমাব তুমি গম পাব লাগিব পলিটি আৰু গভৰ্নেন্স আৰু কনস্টিটিউচনৰ মাজৰ তুমি দুইটাকে ডিফাইন কৰিব পাৰিব লাগিব ঠিক আছে আৰু সোশ্যাল জাস্টিসত আমি কি পঢ়িব লাগিব ইন্টাৰনেশ্যনেল ৰিলেশনত আমি কোনবিলাক টপিক পঢ়িব লাগিব সেই বিষয়ে আমি আলোচনা কৰাটো বহুত বেছি দৰকাৰ কাৰণ আজিৰ পৰা আমাৰ পলিটি ক্লাছ আৰম্ভ হৈছে সো ডাইৰেক্ট যে পঢ়াই দিম মই আহি পেলাই কনস্টিটিউশনখন লৈ পেলাই সেইটো কথা নহয় সো আমি জানিব লাগিব যে কোনখিনি আমি কি ধৰণে পঢ়ি যাম সো সেপাৰেট প্ৰতিটো বস্তু আমি টপিক ওয়াইজ পঢ়িলেহে আমাৰ কি হ'ব এইখিনি কাম হৈ যাব ঠিক আছে ইয়েছ সেই হিষ্ট্ৰী ফাউণ্ডেশ্যন কোৰ্সটো বহুত ইম্পৰ্টেন্ট হৈ যাব হিষ্ট্ৰী ফাউণ্ডেশ্যন কোৰ্স যিটো দিয়া হ'ল সেইটো চাই ল'লে আমাৰ বহুতখিনি লাভত আহিব ঠিক আছে সো এইটো চাবলৈ যে ইণ্ডিয়ান কনস্টিটিউশন এই ইণ্ডিয়ান কনস্টিটিউশনত আমাৰ কি পঢ়িব লাগিব ইয়াত আমি যেটো আমাৰ আছে যে হিষ্টৰিকেল আনপিনিং বুলি কয় হিষ্টৰিকেল আনপিনিংছ বুলি কয় ইভলিউশন অফ ইণ্ডিয়ান কনস্টিটিউশন বুলি কয় ফিচাৰ্স অফ ইণ্ডিয়ান কনস্টিটিউশন বুলি কয় এমেন্ডমেন্ট অফ ইণ্ডিয়ান কনস্টিটিউশন তোমাৰ সিগনিফিকেন্ট প্ৰভিজনস তোমাৰ এণ্ড বেসিক স্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনস্টিটিউশন এইখিনি বিষয় আমি পঢ়াটো খুবেই দৰকাৰী কোনটো টপিকৰ ভিতৰত এই কনস্টিটিউশনৰ টপিকটোৰ ভিতৰত ঠিক আছে সো এইটো আমি হিটো পেজত এবাৰ চাই লওঁ ঠিক আছে সো ইণ্ডিয়ান কনস্টিটিউশন বুলি যেটো আমাৰ টপিক এটা পাই গৈছো এতিয়া আমি ন ইণ্ডিয়ান কনস্টিটিউশন ইণ্ডিয়ান কনস্টিটিউশন এই যেটো আমি সাব পইণ্টটা উলিয়াই লৈছো ঠিক আছে এই সাব পইণ্টটো আমি কি পঢ়িব লাগিব এই টপিকটোৰ ভিতৰত আমি পঢ়িবলৈ পোৱা বস্তুকিটা হৈ যাব ইয়াৰ এক নম্বৰ হ'ব কি ব্যাকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনস্টিটিউশন কি হ'ব ব্যাকগ্ৰাউণ্ড অফ ইণ্ডিয়ান তুমি সিলেবাস কপি বা সিলেবাস পিডিএফ কৰি ৰাখিলে নহব হা সো মই যেতিয়া তোমাৰ সিলেবাস পিডিএফ কপি কৰি নাই ৰখা সো তুমি নাৰাখিবা ঠিক আছে ব্যাকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনস্টিটিউশন চাব লাগিব হয়নে তাৰ মানে হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড ঠিক আছে সো হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড মানে কি আমি এইখিনি কথা আৰু অলপ পাছত ডিসকাস কৰি যাম হে তুমি চিন্তা কৰিব ঠিক আছে সো তুমি এটা হিষ্টৰিকেল আনপিনিং বুলি কোৱা বা হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড বুলি কোৱা তোমাৰ কথা ঠিক আছে তো তুমি ল'ব লাগিব কি তুমি ইভলিউশন অফ ইণ্ডিয়ান কনস্টিটিউশন কি ল'ব লাগিব ইভলিউশন সো তোমাৰ ইভলিউশন কেনেকৈ হ'ল কনস্টিটিউশনখন আজি ষ্টেজলৈ কেনেকৈ আহিলে ঠিক আছে তোমাৰ আগতে কি আছিল আগৰ তোমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ তোমাৰ এসিষ্ট কৰিবৰ কাৰণে 4 জন মেম্বাৰৰ এটা কমিটি আছিল 4 পাৰ্সনৰ এটা কি আছিল কমিটি আছিল ঠিক আছে সো হেটো তোমাৰ ইভলিউশন হৈ পেলাই আজি তোমাৰ লোকসভাত কি দৰে আজি তোমাৰ লোকসভাত কি দৰে 543 জন 545 জন মেম্বাৰ সদস্য হৈ গলগে হয়নে সো কিমান ডাঙৰ ইভলিউশন হৈ গল সো এইবিলাক আমি কিয় জানিব লাগিব এইবিলাক জানিব লাগিব কাৰণ ইয়াৰ কিছুমান ৰেসপেক্ট আছে নহলে আমাৰ হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনস্টিটিউশন কেতিয়াও পঢ়িবলৈ নিদিয়ে আমাক সেই পুৰণা তোমাৰ ৰেগুলেটিং এক্ট কেতিয়াও পঢ়িব নিদিয়ে যে হয় নাই ৰেগুলেটিং এক্ট তোমাৰ কি 1773 আমাক কেতিয়াও এতিয়া যুগত পঢ়িবলৈ নিদিলেহেঁতেন কিবাটো ইয়াৰ ভূমিকা থাকিব লাগিব ভাৰতৰ এতিয়া সংবিধানৰ ক্ষেত্ৰত এতিয়া দেশ নিৰ্মাণৰ ক্ষেত্ৰত এই ৰেগুলেটিং এক্ট 1773 কিবা নহয় কিবা ভূমিকা আছে বাবে আমাক এখিনি দিছে সো কি ভূমিকা আছে তো কিয় পঢ়িব লাগে সেইখিনি আমি ইয়াত চাব লাগিব ঠিক আছে সো ইয়াত কি হ'ব বেসিক ফিচাৰ্স খিনি আহিব ইভলিউশন খিনি লিখিলোৱে তাৰপা কি হ'ব তোমাৰ এমেন্ডমেন্ট কি ইম্পৰ্টেন্ট এমেন্ডমেন্ট মানে কি হ'ব তোমাৰ সংশোধন ঠিক আছে ভাৰতীয় সংবিধানৰ সংশোধন খিনি লাগিব লগতে কি সিগনিফিকেন্ট মানে কি প্ৰভিজনস ঠিক আছে সো কি লিখিব লাগিব তোমাৰ ফিচাৰ্স অফ ইণ্ডিয়ান কনস্টিটিউশন তাৰপা কি হ'ল এমেন্ডমেন্ট ঠিক আছে এমেন্ডমেন্টস ইম্পৰ্টেন্ট এমেন্ডমেন্টস ঠিক আছে তাৰপা তোমাৰ কি হ'ব বেসিক স্ট্ৰাকচাৰ স্ট্ৰাকচাৰ আৰু তোমাৰ কি লাগিব কলো মই ইম্পৰ্টেন্ট প্ৰভিজনস ঠিক আছে ইম্পৰ্টেন্ট প্ৰভিজনস সো এইবিলাকো মিলাই পেলাই আমি কি কৰিম এইবিলাক আমি আন্ডাৰত পঢ়িম এই গোটেইখিনি টপিক আমি ইণ্ডিয়ান কনস্টিটিউশনৰ আন্ডাৰত পঢ়িম ঠিক আছে সো সাউন্ডটো চাগে প্ৰপাৰলি আৰু ভিজিবিলিটি ঠিকে আছে ওকে নো প্ৰবলেম সো এই গোটেইখিনি আমি কি হ'ব ইণ্ডিয়ান কনস্টিটিউশন ভাৰতীয় সংবিধানৰ আন্ডাৰত এখিনি আমি পঢ়িব গৈছো ঠিক আছে সো মোৰ মতে কাৰো হয়তো ইমান দিগদাৰ নাই পোৱা ন সো প্ৰভিজন মানে কি তোমাৰ সিগনিফিকেন্ট যিখিনি প্ৰভিজন হয় ঠিক আছে সিগনিফিকেন্ট যিখিনি ইম্পৰ্টেন্ট হয় আৰু এই সিগনিফিকেন্ট প্ৰভিজনস খিনি পঢ়াটো আমাৰ কি হ'ব ইম্পৰ্টেন্ট হ'ব কাৰণ আন্ডাৰত এই ইণ্ডিয়ান কনস্টিটিউশনৰ আন্ডাৰত ঠিক আছে ক্লিয়াৰ এখিলৈকে ঠিক আছে তুমি যেতিয়া সিলেবাসখন চাবা ফাৰ্স্টত তুমি এটো পাবা ফাৰ্স্ট কিবা তুমি জিএস পেপাৰ 2 যেতিয়া চাবা তুমি এই ধৰণে পাবা ঠিক আছে এই ধৰণে পোৱাৰ পিছত তুমি আকৌ তা পইণ্ট ওয়াইজ পাবলৈ আৰম্ভ কৰিবা এক নম্বৰতে থাকিব তোমাৰ এটো ইণ্ডিয়ান কনস্টিটিউশন বুলি ঠিক আছে ইণ্ডিয়ান কনস্টিটিউশনৰ আন্ডাৰত তোমাক দেখাব যে তুমি এইখিনি পঢ়িব লাগিব বুলি গম পাইছা নাই ঠিক আছে তুমি এইখিনি পঢ়িব লাগিব বুলি দেখাব এতিয়া এইখিনি যে পঢ়িব লাগে বুলি যে দেখালে এইখিনি তোমাৰ চাবা দেই এইখিনি যে সৰি এইখিনি যে পঢ়িব লাগে বুলি ক'লে এতিয়া এইখিনি পঢ়ি পেলাই তোমাৰ কি হ'ব তুমি এইখিনি ভিতৰটো আৰু টপিক আছে তুমি যদি তুমি ইয়াত তোমাৰ ডিস্টিং কৰিব নাপোৱা ন কি পঢ়িব লাগিব তুমি হয় তুমি একো ডিস্টিংশন তুমি একো
ধৰিব নাই পৰা যে ইয়াৰ পিছত তোমাৰ কি ইনক্লুডেড থাকিব হয়নে তো তুমি দেখিলা যে বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আছে হয় নাই তুমি এতিয়া চাবলৈ তোমাৰ হয়তো দিগদাৰ পাইছা তুমি যে ইয়াৰ পিছত কি পঢ়িব লাগিব ওকে সো তাৰ কাৰণে আকৌ আমি ব্ৰডলি ডিভাইড কৰিব পাৰোঁ যে ইয়াৰ ভিতৰত আমি কি পঢ়িম ইয়াৰ আণ্ডাৰত আমি কি পঢ়িম ইয়াৰ আণ্ডাৰত আমি কি পঢ়িম ইয়াৰ আণ্ডাৰত আমি পঢ়িব যে হিষ্টৰিকেল ইভলিউশ্যন অফ কনষ্টিটিউশ্যন ইয়াত আমি কি পঢ়িম হিষ্টৰিকেল ইভলিউশ্যন অফ কনষ্টিটিউশ্যন সো বেকগ্ৰাউণ্ডত আমি এই টপিকটোৰ ভিতৰত আমি কি পঢ়িম চাইছিলোঁ হয়নে সো কি পঢ়িম ক'লো মই বেকগ্ৰাউণ্ড ওকে background of historical কি হ'ব background of historical কি হ'ব তোমাৰ background of historical evolution কি হ'ব evolution of the Indian constitution background of কি হ'ব নে এইটো বিষয় আমি চাব লাগিব এতিয়া ঠিক আছে নে আমি এতিয়া এইখিনি বিষয় চাব লাগিব ৰাইট এইটো একো বুজা নাই পোৱা ঠিক আছে ক্লিয়াৰ ঠিক আছে সো বেকগ্ৰাউণ্ড বা তুমি কি হিষ্টৰিকেল ইভলিউশ্যন বা বেকগ্ৰাউণ্ড অফ তোমাৰ দৰকাৰ নহ'লো কাৰণ ইয়াত লিখিয়ে থৈছো মই বেকগ্ৰাউণ্ড বুলি ঠিক আছে সো বাই লিখাটো কি হিষ্টৰিকেল ইভলিউশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন লিখি ল'লা ঠিক আছে 2 নম্বৰতে তোমাক কি লাগিব তুমি 2 নম্বৰতে কি চাব লাগিব তুমি চাব লাগিব যে যিহেতু তোমাৰ কি আছে ফিচাৰ্ছ আছে ফিচাৰ্ছ অফ কনষ্টিটিউশ্যন সো আমি কনষ্টিটিউশ্যনৰ পাৰ্টতে সোমাই আছো এতিয়া মই দেখুৱাই আছো যে কি চাম আমি ওকে সো ফিচাৰ্ছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এই ফিচাৰ্ছৰ আণ্ডাৰত আমি কি চাম ফিচাৰ্ছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন features of Indian Constitution ঠিক আছে features of Indian কিসাম Constitution সো আপুনি দুবাৰ লিখিছে সো দুবাৰ লিখিলেও কি হ'ব বুজিব কাৰণ আমাৰ এটো মই যিমান পাৰো সিমান সিম্পলিফাই কৰি পঢ়াও আপোনালোক সকলোৱে জানে ঠিক আছে সো মই কিও সিম্পলিফাই কৰি পঢ়াও ঠিক আছে তাৰপৰ তুমি ইয়াত চাবলগীয়া হ'ল যে কনষ্টিটিউচনৰ ভিতৰত ঠিক আছে কনষ্টিটিউচনৰ ভিতৰত আমি ইম্পৰ্টেন্ট প্ৰভিজনৰ ভিতৰত বা তুমি গোটেই ষ্ট্ৰাকচাৰৰ ভিতৰত আমি কি চাব লাগিব তাত তোমাৰ চাব প্ৰেসিডেন্সিয়েল ভাৰ্সাস পাৰ্লিয়ামেন্টাৰী যেটো গভৰ্নমেন্টৰ টাইপ আছে ঠিক আছে সো কি হ'ব প্ৰেসিডেন্সিয়েল versus parliamentary কি হ'ব parliamentary type of যেটো গভর্নমেন্ট হয় না টাইপ অফ গভর্নমেন্ট এই বিলাকৰ বিষয় চাম যে আমি কি চাম যে প্ৰেসিডেন্সিয়েল গভর্নমেন্ট কি হয় প্ৰেসিডেন্সিয়েল গভর্নমেন্টৰ কেনেকুৱা হয় বা ভাৰ্সাস তাৰ লগত আমি কম্পেয়াৰ কৰিম কাৰ পাৰ্লিয়ামেন্টাৰী টাইপ অফ গভর্নমেন্ট সো এই গোটেই বস্তু যদি ডিস্টিংক্টলি যদি এনেকে আমাৰ মাইন্ডত যদি আমি মেপিং কৰি লওঁ যে আচ্ছা এইটো পঢ়িম তেতিয়া আমাৰ কি হয় সুবিধা হয় ইয়াতে আমি ইম্পৰ্টেন্ট এমেন্ডমেন্ট পঢ়িম কাৰণ তাতে এই এমেন্ডমেন্টৰ আণ্ডাৰত আমি কি পঢ়িম ইয়াত আমি ইম্পৰ্টেন্ট এমেন্ডমেন্ট পঢ়িম ইয়াত আমি কি পঢ়িম ইম্পৰ্টেন্ট এমেন্ডমেন্ট স্যাৰ ইয়াত লিখি দে এমেন্ডমেন্ট আকৌ এমেন্ডমেন্ট লিখাচোন দুবাৰ লিখিলেও তোমাৰ একো প্ৰবলেম নাই ন ইম্পৰ্টেন্ট কি এমেন্ডমেন্ট ঠিক আছে ইম্পৰ্টেন্ট এমেন্ডমেন্টস ওকে স্যাৰ আগৰ দৰে ইউটিউবত দিব নেকি ক্লাস দুই এটা ক্লাস দি দিয়া হ'ব ঠিক আছে দুই এটা ক্লাস দি দিয়া হ'ব ঠিক আছে সো কি হ'ব ইম্পৰ্টেন্ট এমেন্ডমেন্টছৰ বিষয় চাব লাগিব তাৰপৰা স্যাৰ এই আৰু কি আছে আৰু প্ৰসিডিউৰ তোমাৰ এমেন্ডমেন্টৰ প্ৰসিডিউৰ থাকে না সো কেনে এমেন্ডমেন্ট কৰা ঠিক আছে সো ইম্পৰ্টেন্ট এমেন্ডমেন্টৰ লগতে আমি কি চাব লাগিব প্ৰসিডিউৰ অফ এমেন্ডমেন্ট হে procedures of কি amendment procedures of amendment so amendment কি ধৰণে কৰা হয় সেই বিষয়ে আমি ক'ত চাই লম এই পইণ্টটো আণ্ডাৰতে আমি সেই পইণ্টটো চাই লম ঠিক আছে এই পইণ্টটো আণ্ডাৰতে আমি procedure amendment চাই লম so মই কৈছো না তুমি সিলেবাস মুখস্থ কৰিবই লাগিব তুমি কপি পিডিএফ আজিকালি এভেইলেবল পিডিএফ তুমি কেটা পঢ়িছা তোমাৰ ফোনৰ স্ক্ৰিনশ্বট তুমি কেটা পঢ়িছা এটাও পঢ়া নাই ঠিক আছে সো ইয়াতে চাবলৈ আমি বেসিক স্ট্ৰাকচাৰ জুডিশিয়াল ৰিভিউ হয়নে জুডিশিয়াল ৰিভিউ মানে কি তোমাৰ জাজমেন্টছ বিলাক হয়নে সো জাজমেন্ট বিলাক বহুত ইম্পৰ্টেন্ট আমি আগতে জানো হয়নে বেসিক স্ট্রাকচার লাগিব সব লাগিব বেসিক স্ট্রাকচার ইয়াৰ আণ্ডাৰতে চাব লাগিব আমি ইয়াৰ আণ্ডাৰতে আমি কি চাব লাগিব বেসিক স্ট্রাকচাৰস ঠিক আছে আৰু আমি কি চাব লাগিব ইয়াৰ আণ্ডাৰতে আমি চাব লাগিব কৈছিলো মই জুডিশিয়াল ৰিভিউজ ঠিক আছে জুডিশিয়াল ৰিভিউজ মানে কি তোমাৰ যিবিলাক জাজমেন্টছ আহে ন যিবিলাক তোমাৰ জাজমেন্টছ আহে এই জাজমেন্টছ বিলাক আমি চাব লাগিব ঠিক আছে এই জাজমেন্টছ বিলাক চাব লাগিব সো অসমীয়া নকলেও একো প্ৰবলেম পোৱা নাই নহয় চাগে ঠিক আছে একেবাৰে সহজ টাৰ্মছ বিলাক সো যেটো টাৰ্মছ মোৰ নিজৰে টান লাগিব তেতিয়া মই কি কৰিম হেতু অসমীয়াত ক'ব ট্ৰাই কৰিম বাট এখিনি তুমি নরমাল হয় তুমি এপিএসসি যেতিয়া আজি প্ৰিপাৰেচন কৰি আছা মেইনছৰ ক্লাস কৰি আছা বা প্ৰিলিমছৰ ক্লাস কৰি আছা সো তোমাৰ কাৰণে তো বহুত ইম্পৰ্টেন্ট যে তুমি ইংলিশক বেছি গুৰুত্ব দিয়া ঠিক আছে ইংলিশক বেছি গুৰুত্ব দিয়া কাৰণ তুমি মেইন নোটছ বিলাক তোমাক মই যিখিনি নোটছ সাজেষ্ট কৰিম আৰু দুই দিনৰ পাছতে যিবোৰ কিতাপ ল'ব কম ঠিক আছে যিবোৰ নোটছ তোমাক চাব কম ঠিক আছে তোমাৰ হেবিলাক চালে তোমাৰ কি হ'ব কম পানে হেবোৰ তো প্ৰায় ভ্যালুএবল নোটছ খিনি ইম্পৰ্টেন্ট নোটছ খিনি প্ৰায় ইংলিশতে পোৱা যায় কোনো অসমীয়া নপোৱা তোমাৰ ভিজন
IQ তোমাৰ ভিজন IS ঠিক আছে তাৰ তোমাৰ যেটো মানে যিবিলাক নোটছ হ'ব ন তাৰ ভিজন IS ৰ নোটবিলাকটো তোমাৰ একেবাৰে কি হয় ইংলিছত পোৱা যায় হয়নে সো এইবিলাক ইমান ধুনীয়া শংকৰ IS ৰ যিবিলাক নোটছ হয় তুমি পঢ়িবই লাগিব হয় নাই সো মই এটো নহয় যে মই বেলেগ পঢ়িব নকওঁ সব পঢ়িব লাগিব যেটো ভাল নোটছ মই সাজেষ্ট কৰি দিম হেতু ল'ব লাগে হেতু পঢ়িব লাগে বা তোমালোকে যদি নোৱাৰা মই লৈ দিম ঠিক আছে মোৰ ওচৰত আছে মই সাপ্লাই কৰিম একো নাই সো আমাৰ PDF সেকশনত এবোৰ জমা হৈ থাকিব ঠিক আছে এটো কোনো এডিয়াৰি ক্লাছ নহয় যে নৰমালি সকলোৱে মানে সকলোৰ কাৰণে এটো ক্লাছ ঠিক আছে সো সকলোৰ কাৰণে এটো ক্লাছে নহয় ঠিক আছে আৰু এটো ক্লাছ যিসকলে চাই আছে সিৰিয়াছ সকলে চাই আছে এনেও ঠিক আছে ওকে সো এখিলে কাৰো দিগদাৰ নাই ঠিক আছে হৈ গল ওকে নেক্সট আমি কি চাব লাগিব সো এতিয়ালৈকে আমি কোৰ্সত হুমুৱাই নাই সাবজেক্টত হুমুৱাই নাই পলিটি আজি ফাৰ্স্ট ক্লাছ কৰিম বুলি কৈ হুমুৱাই নাই কাৰণ ইয়াত আমি চাই যে কি পঢ়িব লাগিব আৰু ইয়াত পঢ়িব লগা পইণ্ট হ'ল তাৰ ফান্ডামেন্টাল ৰাইটছ ইয়েস কনস্টিটিউশনত ক'ত গ'ল কনস্টিটিউশনৰ ভিতৰত আমি যদি চাব লাগিব আমি ইয়াৰ লগতে আমি কি চাব লাগিব ফান্ডামেন্টাল ৰাইটছ চাব লাগিব কি চাব লাগিব ফান্ডামেন্টাল ৰাইটছ চাব লাগিব স্যাৰ ইয়েস স্যাৰ কি হ'ব ফান্ডামেন্টাল ৰাইট ইয়াত আমি কি চাম ফান্ডামেন্টাল ইয়াতে আমি ৰাইটছ চাব লাগিব ফান্ডামেন্টাল ৰাইটছ চাব লাগিব ইয়াতে আমি ডিপিএসপি বিষয় চাব লাগিব ডিপিএসপি বিষয় ইয়াতে আমি চাব লাগিব ঠিক আছে ডাইৰেক্টলি প্ৰিন্সিপাল অফ ষ্টেট পলিচি বিষয় আমি ইয়াতে যদি চাই ললো হবনে নহব স্যাৰ গোটেইখিনি চাব লাগিব ঠিক আছে ওকে সো প্ৰিএম্বল থাকি যাব নেকি প্ৰিএম্বল এটা পাৰ্ট আছে তোমাৰ সংবিধানৰ এটা পাৰ্ট হয় ঠিক আছে সো সংবিধানৰ এটা পাৰ্ট হয় কি প্ৰিএম্বল এটা পাৰ্ট হয় তুমি পাৰ্ট নহয় বুলি নাভাবিবা ঠিক আছে প্ৰিএম্বল মানে কি প্ৰস্তাৱনা ওকে সো প্ৰস্তাৱনা এটা কি হয় সংবিধানৰ পাৰ্ট হয় ওকে সো এটা বিষয় চাব লাগিব এতিয়া স্যাৰ আমি যে এইখিনি চাম এইখিনি সব আমাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে কি ধৰণৰ কোৱেশ্চন আহিব পাৰে স্যাৰ সো কোৱেশ্চন এনেকুৱা ধৰণৰ আহিব পাৰে যে তোমাক সুধিব যে কনস্টিটিউশন ইজ এ লিভিং ডকুমেন্ট জাস্টিফাই কি ক'লে সো এটা কোৱেশ্চন নেকি ইয়েস এটা এটা কোৱেশ্চন হয় কোৱেশ্চনটো কি হয় যে কনস্টিটিউশন ইজ এ লিভিং ডকুমেন্ট constitution is a living document justify ঠিক আছে 10 মার্কস দি দিলে তোমাক ওকে সো এই ধৰণৰ আজি আমি কি কৈছো গোটেইখিনি বস্তুটো বনাই লৈছো এতিয়া আমাৰ পঢ়া আৰম্ভ কৰিম সো কোৰ আৰম্ভ কৰিম এতিয়া পঢ়া বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনস্টিটিউশন ওকে স্যাৰ আজি পৰা আমাৰ কি হৈছে বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কৈছে মানে আমি মূল কোৰ্সত আমি এন্টাৰ কৰিছো ঠিক আছে কালি সিলেবাস ডিসকাশন কৰা হৈ গল একো প্ৰবলেম নাই ওকে স্যাৰ পলিটি মানে জিএস পেপাৰ কিমান হ'ব জিএস পেপাৰ 2 আৰু পেপাৰ নাম্বাৰ 3 হ'ব ওকে স্যাৰ কি পঢ়িম ইয়াত আমি চাম যে কনস্টিটিউশন মানে চোৱা কনস্টিটিউশন বুলি কোৱাৰ লগে লগে আমাৰ মোস্টলি যিখন কিতাপ ইউজ কৰা হয় সেই কিতাপখনৰ নাম কি হ'ব তোমাৰ এম লক্ষ্মীকান্ত মানে ইণ্ডিয়ান পলিটি যিখন আছে এখন কাৰ হয় এম লক্ষ্মীকান্তৰ হয় আৰু সেইখন কিতাপে আমি মোস্টলি ফলো কৰিম কাৰণ বহুতে ফলো কৰে এখন কিতাপ সো সেইখন আমি পঢ়িম ঠিক আছে আৰু তাৰ কাৰণে মই এনচিআৰটিজ বিলাক পঢ়িব কম যদি তুমি এম লক্ষ্মীকান্তৰ ভাষা অকমান টান পোৱা তাৰ আগত তুমি ক্লাছ 11 তুমি যিখন এনচিআৰটি আছে তুমি সেইখন পঢ়ি আহা তাৰ পৰা আমি এম লক্ষ্মীকান্ত পঢ়িব লাগিব আৰু টান পোৱা কোনো কথাই নাই মই যেতিয়া আছোৱে পঢ়াবৰ কাৰণে তো আহিছো ঠিক আছে সো একদম সিৰিয়াসলি ক্লাছ হ'ব আৰু সকলো যাতে টাইমতে আহি পেলাই লগইন কৰে এই ক্লাছটো ঠিক আছে সো এতিয়া আৰম্ভ কৰিব পাৰি না ফাৰ্স্ট ক্লাছটা যে আৰম্ভ কৰিব পাৰি না ওকে পাৰি ন ঠিক আছে সো এখন বুক কি হয় মোস্ট ইউজড বুক হয় ঠিক আছে মোস্ট ইউজড বুক হয় যিকোনো এক্সাম হক লাইক APSC UPSC তোমার ADRE SSC Assam Police ঠিক আছে this one single book is comprehensive enough to make you prepare almost all of them ঠিক আছে প্ৰতিটো এক্সামৰ কাৰণে তোমাৰ এখন বুক কি হয় সাফিসিয়েন্ট হৈ যায় ঠিক আছে সো সাফিসিয়েন্ট হৈ যায় হ'ব সো আমি কাৰণ আমাৰ মেইন কনসেপ্ট খিনিটো হৈ আছে আমাৰ সেন্ট্ৰেল স্টেট আমাৰ মানে পাৰ্ট খিনিটো আমাৰ আৰ্টিকল খিনি আমি ডিসকাশন কৰি ৰাখিছো হয়নে সো আমাৰ খুব বেছি 50 ঘন্টা বা 60 ঘন্টাৰ ক্লাছত আমাৰ এম লক্ষ্মীকান্ত 7th এডিশন যেটো আছে তো 7th এডিশন এম লক্ষ্মীকান্ত আমি শেষ কৰিব লাগিব ঠিক আছে আমি শেষ কৰি দিব পাৰিলে আমাৰ ভাল হ'ব ৰাইট ওকে সো আজি পৰা আমি আৰম্ভ কৰিব লাগে এম লক্ষ্মীকান্ত ওকে এম লক্ষ্মীকান্ত ক'ত গ'ল ইয়াত পাই যাম চাগে 7th এডিশন তো সকলোৱে পিডিএফ টো ডাউনলোড কৰি ল'ব নহলে বুকখন লৈ ল'ব আপোনালোকৰ কাৰণে কি হ'ব সুবিধা হ'ব মানে সৰু কেনেকে হৈ গ'ল ওকে এম লক্ষ্মীকান্ত
বুক ৱাইজ আমিতো আগত নাই পঢ়া ন, এবাৰ আমি লাইন বাই লাইন ৱৰ্ড টু ৱৰ্ড পঢ়ি আমি কৰিম, শেষ কৰিম, ঠিক আছে। চ' লাইন টু লাইন আমি পঢ়িম, লাইন টু লাইন চাম হা। অ'কে, ৱেইট, আহো ইমান দেৰি। কান্তিজী কি খবৰ, ইমান দেৰি নাই অহা। টেবল 22। অ'কে, আহি গ'ল। হিষ্টৰিকেল বেকগ্ৰাউণ্ড, ঠিক আছে, হিষ্টৰিকেল বেকগ্ৰাউণ্ড, কাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড, এম লক্ষ্মীকান্ত। অ'কে, চ' এইটো চোৱাৰ আগত আমি অকণমান বেকগ্ৰাউণ্ড অকণ চাই ল'লে ভাল হ'ব আমাৰ, ঠিক আছে। বেকগ্ৰাউণ্ড অকণ চাই লওঁ। চ' বেকগ্ৰাউণ্ড কি চাম, বেকগ্ৰাউণ্ড আমি এইটো চাম যে কোম্পানী, ঠিক আছে। চ' কোম্পানীৰ পৰা আমি আৰম্ভ কৰিম। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, BEIC, এইটো এটা 1600 চনত এষ্টাব্লিছ হোৱা, লণ্ডনত এষ্টাব্লিছ হোৱা এটা কি হয়, প্ৰাইভেট কোম্পানী হয়। এটা কি হয়, প্ৰাইভেট কোম্পানী হয়, ঠিক আছে, যি তোমাৰ কি কৰে, ট্ৰেড কৰে, যি কি কৰে তোমাৰ ট্ৰেড কৰে, যাৰ ট্ৰেড কৰাৰ ৰাইট দিছিলে ইংলেণ্ডৰ ৰাণীয়ে, ক'ত দিছিলে, তোমাৰ আফ্ৰিকা মানে তোমাৰ ইষ্টৰ চাইডে কি আছিলে, ইষ্টৰ চাইডে তোমাৰ কি আছিলে, তোমাৰ ট্ৰেড কৰিবৰ কাৰণে ৰাইট দিছিলে, কোনে দিছিলে, ইংলেণ্ডত দিছিলে, ঠিক আছে। অ'কে, এই কোম্পানীটো তোমাৰ কি হৈছিলে, ইণ্ডিয়াত সোমাইছিলে, ইণ্ডিয়াত সোমাই পেলাই তেওঁলোকে তোমাৰ ট্ৰেডৰ কাম আৰম্ভ কৰিছিলে, ঠিক আছে। তাহাঁতি বেলেগ একো নহয়, এটা প্ৰাইভেট ট্ৰেডিং কোম্পানী হয়, কি হয়, 1600 AD তেওঁলোকে এষ্টাব্লিছ কৰা এটা প্ৰাইভেট ট্ৰেডিং কোম্পানী হয়, বাকী সিহঁতি একো নহয়, ঠিক আছে। মানে ৰিচ পিপল, অ'কে, ৰিচ ট্ৰেডাৰ্ছ, এ গ্ৰুপ অফ ৰিচ ট্ৰেডাৰ্ছৰ এটা কোম্পানী হয়, ঠিক আছে। বহুতখিনি ধনী মানুহ, ৰিচ পিপুলৰ দ্বাৰা কি কৰা হয়, গঠন কৰা এটা মাত্ৰ ট্ৰেডিং কোম্পানী হয়, এটা কি কোম্পানী হয়, ট্ৰেডিং কোম্পানী হয়। অ'কে, এই কোম্পানীটোৰ কাম কি হ'ল, তোমাৰ বেহা বেপাৰ কৰিব, ঠিক আছে, বেহা বেপাৰ কৰিব। তেওঁলোকে ইংলেণ্ডৰ পৰা যিখিনি ৰাইট লাগে, যিখিনি তোমাৰ পাৰ্মিশ্যনছ পাব লাগে ইংলেণ্ডৰ ৰাণীৰ পৰা, তেওঁলোকে কৈছিলে পাইছিলে, ঠিক আছে। চ' অ'কে, চ' তেওঁলোকে শ্ল'লি এণ্ড গ্ৰেজুৱেলি ইণ্ডিয়াত আহিলে, আৰু ইণ্ডিয়াত আহি পেলাই তোমাৰ কি হ'ল, ট্ৰেড কৰিব আৰম্ভ কৰিলে, ঠিক আছে। চ' তোমাৰ কি হ'ল, 1600ৰ পৰা 1750লৈকে, 1600ৰ পৰা 1750লৈকে কি হ'ল, ইণ্ডিয়াত তোমাৰ ট্ৰেডাৰ হিচাপে কাম কৰিলে, তেওঁলোকে বিজনেছে কৰিলে, ঠিক আছে, বিজনেছে কৰিলে। কিন্তু আফটাৰ 1750 কি হ'ল, তোমাৰ মোগল বিলাকৰ তোমাৰ ডিক্লাইন হ'বলৈ আৰম্ভ কৰিলে, লাহে লাহে কি হ'ল, তোমাৰ এই মোগলৰ পাৱাৰ কমি আহিবলৈ ধৰিলে। এই মোগলৰ জেগা ল'বৰ কাৰণে সকলোৱে হেতা ওপৰ চলালে, লাইক তোমাৰ ফ্ৰেঞ্চে হওক, তোমাৰ বেলেগ বেলেগ যিসমূহ ভাৰতত সেই সময়ত থকা সৰু সুৰা যিবিলাক ডাইনাষ্টিছ আছিলে, সেইবিলাকে হওক, লগতে তোমাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীও ট্ৰাই কৰিলে যে আমিও কি কৰিব লাগে, সেই মোগলৰ জেগা গৈ ল'বগে লাগে, ঠিক আছে। চ' এইটো বেকগ্ৰাউণ্ডৰ পৰাই আমাৰ কি হৈছে, এতিয়া আৰম্ভ হৈছে, ঠিক আছে। চ' এতিয়া কথা হ'ল যে ছাৰ, আমি যে এই ইমান পুৰণা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা পঢ়া আৰম্ভ কৰিম, তাতে আমি পাম ছাৰ এটা 1773 ৰেগুলেটিং এক্ট পাম, একেবাৰে শেষত গৈ আমি পামগে 1947 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, ঠিক আছে। চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স এক্ট পামগে। চ' এইখিনি কিয় পঢ়িব লাগে, আমি ইমান দীঘলীয়া জাৰ্ণিটো কিয় পঢ়িব লাগে, ঠিক আছে। অ'কে, তাৰ কাৰণটো মই কৈ দিওঁ যে আমি ইমান দীঘলীয়া জাৰ্ণিটো পঢ়াৰ কাৰণটো হ'ল যে আমাৰ সংবিধান এতিয়া আছে নে, আছে ছাৰ, সংবিধান আছে, সংবিধান আছে। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মতে এতিয়া আমাৰ ৰাজ্য ব্যৱস্থা চলি আছে, আছে ছাৰ। চেন্ট্ৰেল গভৰ্ণমেণ্ট চলি আছে, আছে ছাৰ, ঠিক আছে। চ' এই গভৰ্ণমেণ্ট যে আমাৰ চলি আছে, ভাৰতত যে আমাৰ এখন কি আছে, কনষ্টিটিউশ্যন আছে নে, আছে ছাৰ। ভাৰতৰ এখন সংবিধান আছে, আছে। চ' এই ভাৰতীয় সংবিধানখনৰ একচুৱেলি ক'ব গ'লে বেকগ্ৰাউণ্ডটো ক'তনো, বেকগ্ৰাউণ্ডটো ক'ত, বেকগ্ৰাউণ্ডটোতো আমাৰ ব্ৰিটিছে আৰম্ভ কৰি থৈ যোৱা নহয় জানো, হয় ছাৰ। 1773 পৰা ৰেগুলেটিং এক্ট বিলাকৰ পৰা আৰম্ভ কৰি তোমাৰ 81ৰ পৰা ধৰি লৈ তেনেকে তোমাৰ গোটেইখিনি এক্ট কি হয়, তোমাৰ এনেকে গৈ 1947 ফাইনেল তাহাঁতি শেষ কৰিছে, কৰিছে নে, কৰিছে। চ' এইসমূহ এটা গ্ৰেজুৱেল ডেভেলপমেণ্ট নাছিল জানো, প্ৰতিখন এক্ট, এই এক্টখনৰ ৰেক্টিফাই কৰিবৰ কাৰণে এইখন এক্ট আহিলে, তাৰ পাছৰখন বেলেগ এখন আহিলে, বা তাৰ পাছত বেলেগ এখন আহিলে, ঠিক তেনেকৈ সিখনতকে সিখন ডেভেলপমেণ্ট নহয় জানো। চ' ডেভেলপমেণ্ট কৰি কৰি গৈ থকা নহ'ল জানো, হ'ল ছাৰ। হয় যে ভাৰতৰ কনষ্টিটিউশ্যনখন যে আমাৰ কোৱা হয় যে কি হয়, তোমাৰ 80% কি হয়, আমাৰ চাইমন কমিশ্যনৰ পৰা অহা, হয়নে, মানে ৰিপৰ্টটোৰ পৰা অহা, হয়নে, তাৰমানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1935ৰ পৰা অহা, য়েছ। চ' এইবিলাক কি হয়, এইবোৰ চব কিছুমান ৰেক্টিফিকেশ্যন হয়, এই আগৰ কনষ্টিটিউশ্যন বিলাকৰ ৰেক্টিফিকেশ্যন হয়, হয় ছাৰ। অ'কে, চ' সেইকাৰণে এই কনষ্টিটিউশ্যন হ'ল আমাৰ এই পাৰ্টটোৰ নাম কি দিয়া হৈছে, এই 1773 পৰা 1947 এই সময়খিনি কি বুলি কোৱা হয়, হিষ্টৰিকেল বেকগ্ৰাউণ্ড, কি বুলি কোৱা হয়, হিষ্টৰিকেল বেকগ্ৰাউণ্ড। এতিয়া বুজি পালানে কেলে পঢ়িব লাগে আমি,
historical background কাৰ background historical background কাৰ historical background of Indian constitution ভাৰতীয় সংবিধানৰ backgroundটো আমি জানিব লাগিব ঠিক আছে যে কেনেকৈ ডেভেলপমেন্ট হল গভৰ্ণৰ জেনেৰেলৰ 4জনীয়া মেম্বাৰ পাই এতিয়ানো কেনেকৈ আমাৰ লোকসভাত ইমানখিনি মেম্বাৰ বা কেনেকৈনো ইমানখিনি আমাৰ ফৰ্মেশন হল ঠিক আছে সো এইবিলাক আমাৰ আমিতো ক'ৰ পৰা লৈছো আমিতো এইবিলাক শিকি পেলাই লৈছো ঠিক আছে সো কনষ্টিটিউশনৰ ডেভেলপমেন্ট কেনেকৈ হল এইখিনি জনাটো আমাৰ বহুত বেছি দৰকাৰ ঠিক আছে সেই কাৰণে আমি এইখিনি পঢ়াটো বহুত বেছি দৰকাৰ হৈ পৰে ঠিক আছে সো এতিয়া আমি সোমাই দিম আমাৰ কনষ্টিটিউশনখনলৈ কনষ্টিটিউশনখন কিদৰে আৰম্ভ হৈছে ভাৰতীয় সংবিধান কোনটো লাইনৰ পৰা আৰম্ভ হৈছে আমি সকলোৱে জানো মানে কোনটো লাইনৰ পৰা আৰম্ভ হৈছে ইয়াত কৈছে যে কি বুলি কৈছে the British came ঠিক আছে the British came let me change the color okay British came to India in 1600 as traders ঠিক আছে মই লাইন বাই লাইন পঢ়াম কৈছো আৰু লাইন বাই লাইন এক্সপ্লেনেশন কৰিম the British came to India in 1600 British কি হল ভাৰতলৈ কেতিয়া আহিলে 1600 ত আহিলে as a trader ব্যৱসায়ী হিচাপে ব্ৰিটিছ সকল কি হল ভাৰতলৈ আহিলে 1600 চনত in the form of East India Company আৰু তেওঁলোকৰ নাম কি দিলে East India Company East India Company নামেৰে এটা তাত থকা ধনী ব্যৱসায়ী সকলে এটা কোম্পানী খুলিলে এটা কোম্পানী খুলি পেলাই তেওঁলোকে এটা ইংলেণ্ডত পাৰমিশন ললে যে আমি কি কৰো আমি ইষ্টৰ ফালে আমি আফ্ৰিকাৰ ফালে বা সেই সাইডে আমি কো বিজনেস কৰিবলৈ যাও আমাক পাৰমিশন দিয়ক মহাৰাণীয়ে পাৰমিশন দিলে আৰু মহাৰাণীৰ পাৰমিশন লৈ তেওঁলোকে কি কৰিলে বিজনেস আৰম্ভ কৰিলে সব ভাৰততো 1600 চনতে তেওঁলোক আহিলে আৰু কি হিচাপে আহিলে এজ ট্ৰেডাৰ ব্যৱসায়ী হিচাপে ভাৰতলৈ আহিলে in the form of East India Company আৰু তাৰ কি নাম দিলে East India Company নামেৰে ভাৰতলৈ আহিলে which had the exclusive right to trading India sound position নিবা মই হেতুৱে চাইছিলো নাই হয় একো নাই হয় ঠিক আছে so which had exclusive right to trading in India under a charter granted by Queen Elizabeth ঠিক আছে কৈছে যে Queen Elizabethৰ দ্বাৰা পোৱা পাৰমিশন লেটাৰ আন্ডাৰ কিবা পাৰমিশন লেটাৰ আন্ডাৰ তেওঁলোক কি পালে তেওঁলোকৰ হাতত অধিকাৰ আহি গল যে কি ট্ৰেড কৰাকৈ ইন্ডিয়া ট্ৰেড কৰিবৰ কাৰণে অধিকাৰ পাই গল ঠিক আছে ওকে In 1765, the company, which still now had purely trading functions, obtained the Diwani. কি কৈছে যে 1765 ত কি পালে কোম্পানীৰ দিৱানী অধিকাৰ লাভ কৰিলে সো এইখিনিতে আমি এইখিনিতে এৰি পেলাই অকমান ব্যাকগ্ৰাউণ্ডলৈ যাম কি সাম ব্যাকগ্ৰাউণ্ডত চোৱা ইয়াত কলে যে কি বুলি কলে ইয়াত কোৱা হল যে তোমাৰ কি কলে যে 1600 ত আমি গম পালো যে ট্ৰেডাৰ হিচাপে ভাৰতলৈ আহিছিলে ঠিক আছে কি ললে তাৰ পৰা আমি কি পইণ্ট কিটা লৈছো উলিয়া ঠিক আছে কুইনৰ পৰা কি ললে তোমাৰ ৰাইট ললে আৰু কিহৰ ৰাইট ললে এটো ইন্ডিয়া ট্ৰেড কৰিবৰ কাৰণে ৰাইট ললে কি ললে ইন্ডিয়া ট্ৰেড কৰিবৰ কাৰণে ৰাইট ললে ইন্ডিয়া ট্ৰেডৰ কাৰণে কি ললে ৰাইট ললে ঠিক আছে ট্ৰেডৰ কাৰণে ৰাইট ললে বস হৈ গলে কিনে তাৰপা কলে যে 1765 ত বোলে দিৱানী পালে দিৱানী মানে কি হেতু আমি চাব অকন ব্যাকগ্ৰাউণ্ড যাব লাগিব চোৱা ব্যাকগ্ৰাউণ্ডত কি আছে তোমাৰ বেলেগ একো নাই 1757 এখন যুদ্ধ হৈছিল ভাৰতত আৰু এখন তোমাৰ আছে তোমাৰ 1764 ঠিক আছে না 1757 আৰু 1764 এখন কি হৈছিল ফাইট হৈছিল ঠিক আছে ওকে সো এই ফাইটখন কি হৈছিল এই ফাইটখনৰ নাম কি এখন যুদ্ধ হৈছিল যিখন যুদ্ধৰ নাম আছিল তোমাৰ বেটল অফ প্লাচি শুনিছনে নাম সাৰা শুনিছো আপুনি এডিআই কাৰণে বহুতবাৰ পঢ়ালে আৰু হিষ্ট্ৰি পঢ়াইছে ঠিক আছে বেটল অফ প্লাচি ইয়াত আমি কি পাম বেটল অফ প্লাচি বিষয় পাম ওকে ইয়াত তোমাৰ কি আছিল ভাৰতত ফাইট হৈছিল তোমাৰ ব্ৰিটিছ আছিল হয়নে লগত তোমাৰ ব্ৰিটিছ আছিল আৰু কিছু তোমাৰ বেংগলৰ নবাবৰ লগত ফাইট হৈছিল হৈ গল বেংগলৰ নবাব আছিল ওকে আমি হেখিনি ইয়াত পঢ়া দৰকাৰ নাই কাৰণ আমি হিষ্ট্ৰি পঢ়া নাই ঠিক আছে আমি পলিটি পঢ়ি আছো জাস্ট মই এবাৰ ৰিমাইন্ড কৰিছো বেটল অফ প্লাচি হল ইয়াত তোমাৰ কি হল ব্ৰিটিছ বা ইষ্ট ইণ্ডিয়া কোম্পানী যি আমি কওঁ ন ব্ৰিটিছ কলো হ'ব বা ইষ্ট ইণ্ডিয়া কোম্পানী হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী তুমি যি কোৱা ব্ৰিটিছ কোৱা বা ইষ্ট ইণ্ডিয়া কোম্পানী কি হল জিকিছিলে ঠিক আছে দেখিছিলে আকৌ ইয়াৰে এটা এক্সটেন্ড ৰূপ হৈ গল 1764 তোমাৰ কি হৈছিল এটো বেটল অফ বাক্সাৰ হৈছিল এই বেটল অফ বাক্সাৰটো কি হল ফাইনালি কোন জিকিলে এই ইষ্ট ইণ্ডিয়া কোম্পানী জিকিলে হয়নে ইষ্ট ইণ্ডিয়া কোম্পানী জিকিলে ঠিক আছে জিকিলে এই বেটল অফ বাক্সাৰ যে হৈছিল 1764 আমি সকলোৱে মনত আছে আমাৰ যে আপুনি কৈছিলে যে 1764 ৰ পাছত এই বেটেলখন কোনে ফট কৰিছিলে ইয়াত তোমাৰ ব্ৰিটিছটো আছিল লগতে তোমাৰ কোন আছিল বেংগলৰ নবাব আছিল না বেংগলৰ নবাব আছিল স্যাৰ আৰু আৱাধৰ ৰজা আছিল স্যাৰ আৰু লগতে আপুনি কৈছিলে যে দিল্লী কোন আছিল শাহ আলম দ্বিতীয় আছিল হয়নে
শ্বাহ আলম দ্বিতীয় আছিলে আৰু আমাৰ ভালদৰে মনত আছে আপুনি কৈছিলে যে এই শ্বাহ আলম দ্বিতীয় কি কৈছে হৈছিলে এই শ্বাহ আলম দ্বিতীয়ৰ লগত এখন ট্ৰিটি কৰা হৈছিলে আৰু এই ট্ৰিটিৰ মতে কি কৈছিলে ব্ৰিটিছে লৈ লৈছিলে এটা অধিকাৰ এটা দিৱানী ৰাইটটো লৈ লৈছিলে দিৱানী ৰাইট এটা লৈ লৈছিলে সো দিৱানী ৰাইটটো মানে কি টেক্স কালেকশ্যন অফ পাৱাৰ ঠিক আছে দিৱানী ৰাইট মানে কি তোমাৰ টেক্স কালেকশ্যন অফ পাৱাৰটো ব্ৰিটিছে লৈ লৈছিলে সো কোৰ টেক্স কালেকশ্যন অফ পাৱাৰ লৈছিলে ব্ৰিটিছে তোমাৰ কোৰ টেক্স কালেকশ্যন অফ পাৱাৰ লৈছিলে ব্ৰিটিছে তোমাৰ টেক্স কালেকশ্যন অফ পাৱাৰ লৈছিলে কোৰ কৈছিলে যে বেংগল হয়নে বেংগল হয় নাই বেংগল বিহাৰ আৰু উৰিষ্যা বেংগল বিহাৰ আৰু উৰিষ্যাৰ কি লৈছিলে তোমাৰ টেক্স কালেকশ্যন অফ পাৱাৰটো দিৱানী ৰাইটটো কোনে লৈছিলে ব্ৰিটিছৰ আণ্ডাৰতে গুচি গৈছিলে ব্ৰিটিছে লৈ লৈছিলে কিয় কাৰণ বেংগল বিহাৰ আৰু উৰিষ্যা সেই সময়ত দেশৰ জিডিপি তুমি 20% বুলি ক'লেও বেয়া নহয় কাৰণ সেই তিনিটা হাব আছিলে ঠিক আছে বিজনেছৰ পৰা ধৰি লৈ চব ফালৰ পৰা হাব আছিলে আৰু বহুতখিনি টকা উপাৰ্জন সেই চ'ৰ্চৰ পৰা হৈছিলে ঠিক আছে সো সেই তেতিয়া কথাটো গম পালানে এতিয়া যে বেটল অফ বাক্সাৰ সময়তে 17 কি হ'ল তোমাৰ 65 বটে কি ৰাইটটো গ'ল দিৱানী যিটো অধিকাৰ আছিলে এই দিৱানী ৰাইটটো কাৰণ দালে গুচি গ'ল এই দিৱানী ৰাইটটো কোনে ল'লে ব্ৰিটিছে তোমাৰ কি হ'ল দিৱানী ৰাইটটো ল'লে মা সৰুকে কথা পাতিব দিয়া দিৱানী ৰাইটটো কি হ'ল লৈ ল'লে ঠিক আছে দিৱানী ৰাইটটো কি হ'ল লৈ ল'লে ওকে সো দিৱানী ৰাইটটো হৈ তেতিয়াৰ পৰাই লৈ লোৱা হ'ল ওকে সো এতিয়া আমি কি চালো যে ইন 1765 দ্য কোম্পানী who still now had purely trading function হৈছিলে ঠিক আছে তাৰ পৰা কি হ'ল ইন 1765 কি হ'ল দিৱানী ৰাইটটো ল'লে সো দিৱানী ৰাইট মানে কি that is right over revenue and civil justice of Bengal বিহাৰ উৰিষ্যা ঠিক আছে সো তেওঁলোকে কৈ দিলে যে বেংগল বিহাৰ আৰু উৰিষ্যাৰ ক্ষেত্ৰত আমি কি কৰিম আমি সম্পূৰ্ণ আমাৰ ৰাইট থাকিব কি কৰাত ৰেভিনিউ টকা পইচাৰ ক্ষেত্ৰত আৰু সিভিল জাস্টিসৰ ক্ষেত্ৰত আমাৰ কি থাকিব আমাৰ সম্পূৰ্ণ কি থাকিব অধিকাৰ থাকিব এই অধিকাৰটো কি ল'লে তেওঁলোকে লৈ ল'লে ঠিক আছে এই অধিকাৰ তেওঁলোকৰ আণ্ডাৰলৈ গুচি গ'ল কেতিয়া 1765 ওকে এখিলে কাৰো কমপ্লেইন নাই ওকে this started its career as a territorial power ঠিক আছে এই আগলৈকে ব্ৰিটিছৰ তোমাৰ ভাৰতত টেৰিটৰিয়েল পাৱাৰ নাছিলে তাৰ মানে হেত অকল ট্ৰেডিং পাৱাৰ আছিলে সো ট্ৰেড কৰিছিলে ভাৰত বিজনেছ কৰিছিলে বস কথাই মানে কিন্তু এই তোমাৰ পজিশন লৈ ল'লে ব্ৰিটিছে কি ল'লে তোমাৰ টেক্স কালেকশ্যনৰ পাৱাৰ লৈ ল'লে আৰু মিলিটাৰী ক্ষেত্ৰত লৈ ল'লে আৰু তোমাৰ কি জাস্টিসৰ ক্ষেত্ৰত লৈ ল'লে সিভিলৰ ক্ষেত্ৰত লৈ ল'লে সো এইবিলাক ক্ষেত্ৰত যেতিয়া তেওঁলোকে যেতিয়া পাৱাৰটো লৈ ল'লে তাৰ মানে হিয়তি এতিয়া অকল কি হৈ থকা নাই হিয়তি এতিয়া অকল ট্ৰেডাৰ হৈ থকা নাই হিয়তি এতিয়া কি হ'ল তোমাৰ টেৰিটৰিয়েল পাৱাৰত সোমাই গ'ল তাৰ মানে হিয়তি কি এতিয়া ভাৰতৰ ভিতৰুৱা ক্ষেত্ৰত মাত মাতিব পৰা হ'ল তেওঁলোকে জেগা কি হ'ল তেওঁলোকৰ নামত জেগাবিলাক কি হ'ল মানে আহি গ'ল ঠিক আছে দিস স্টাৰ্টেড মানে হেতুৰ পৰা আমি ক'ব পাৰো যে ব্ৰিটিছে কি আছিল খুপনি পুতিছিলে বুলি ক'ব পাৰো আমি ওকে গম পালো কেতিয়াৰ পৰা যেতিয়াৰ পৰা তেওঁলোকে 1765 পৰা যেতিয়া তেওঁলোকে ট্ৰেডিং পাৱাৰটো লৈছিলে তেতিয়াৰ পৰা ট্ৰেডিং পাৱাৰ নহয় তোমাৰ কি পাৱাৰ দিৱানী পাৱাৰ লৈছিলে তেতিয়াৰ পৰা সো দিৱানী মানে কি হ'ল যে মই এই দিৱানী মানে কি ৰাইট দিয়ে কিহৰ ওপৰত ৰেভিনিউ আৰু সিভিল জাস্টিসৰ ওপৰত কি দিয়ে ৰাইট দিয়ে Okay. In 1858 কি হৈছিলে in the wake of the Sepoy Mutiny the British Crown assumed direct responsibility for the governance of India this rule continued until India was granted independence on August 15 1947 ইয়াৰ কাৰণে আমি আককমা চাই লওঁ ব্যাকগ্ৰাউণ্ড ঠিক আছে সো কৈছে যে 1858 কথা কৈছে কাৰ কথা কৈছে 1858 কথা কৈছে 1858 কথা কি ক'লে আমি এটা কি চাইছিলো এতিয়া আমি ৰিসেন্টলি আমি চাইছিলো যে সেকেন্ড এটা আমি রিসেন্টলি চাইছিলো যে 1773 হলে নহয় 1765 আমি দিৱানী ৰাইটৰ কথা চালো ওকে স্যাৰ দিৱানী ৰাইট ললে দিৱানী ৰাইট লৈ পেলাই কি কৰিলে বেংগল লৈ ললে বেংগল বিহাৰ আৰু উৰিষ্যা হয়নে বেংগল বিহাৰ আৰু উৰিষ্যা এই জায়গাগিটা কি কৰিলে বুলি কৈছে এই জায়গা গল তোমাৰ কি ললে তোমাৰ ৰেভিনিউ যেটো অধিকাৰ হয় এই ৰেভিনিউ অধিকাৰটো তেওঁলোকে লৈ ললে ব্ৰিটিছে লৈ ললে ঠিক আছে ওকে ডান স্যাৰ তবা কৈছে যে এটো যোৱা পাছতে তোমাৰ 1858 ত কি হল বুলি কৈছে 1858 ত কৈছে যে গভৰ্ণমেন্টৰ তাৰ মানে ইষ্ট ইন্ডিয়া কোম্পানী এই ইষ্ট ইন্ডিয়া কোম্পানী যেটো অধিকাৰ আছিল ইষ্ট ইন্ডিয়া কোম্পানী যেটো ভাৰতত অধিকাৰ আছিল এই অধিকাৰ বুলে লৈ ললে ইষ্ট ইন্ডিয়া কোম্পানী পাৱাৰটো লৈ ললে কোনে লৈ ললে বুলি কৈছে তোমাৰ কোনে লৈ ললে বুলি ক্ৰাউন ঠিক আছে তাৰ মানে ইংল্যান্ডে লৈ ললে ঠিক আছে ইংল্যান্ডে লৈ ললে তাৰ মানে কি ক'লে স্যাৰ কি ক'লে চোৱা তাৰ আগতে আমি পঢ়িছিলো যে 1858 ত সিপাহী বিদ্ৰোহ হৈছিল 1857 ত তোমাৰ কি হয় সিপাহী বিদ্ৰোহ হৈছিল ঠিক আছে সিপাহী বিদ্ৰোহ তোমাৰ কি হৈছিল সিপয় মিউটিনি বুলি কয় নিশ্চয় ইয়াক সিপয় মিউটিনি বুলি কয় ঠিক আছে সিপয় মিউটিনি হৈছিল বা অসমীয়া এটাকে আমি কি বুলি কওঁ সিপাহী বিদ্ৰোহ এই সিপাহী বিদ্ৰোহৰ ব্যাকগ্ৰাউণ্ড খিনি আমি যদি চাবলৈ যাব নোৱাৰো ন
কাৰণ আমি এতিয়া টপিকৰ পৰা হেৰাই যাম নহ'লে হয়নে সো চিপাহী বিদ্ৰোহত আমাৰ কি হৈছিলে চিপাহী বিদ্ৰোহত কি হৈছিলে তোমাৰ দেশত একদম বিদ্ৰোহ হৈছিলে মানে হয়নে আৰু সকলো ফালৰ পৰা বেৰি হৈছিলে কাক ব্ৰিটিছক ঠিক আছে সো ব্ৰিটিছে ভয় খাইছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভয় খাইছিলে যে ব্ৰিটিছৰ মানে ভয় খাইছিলে যে কি ৰূপ লৈছে ভাৰত ঠিক আছে সো যতে যতে মাৰপিট কটাকটি এইবোৰ যেতিয়া এই খবৰবিলাক যেতিয়া ইংলেণ্ডে পালে এই খবৰবিলাক যেতিয়া ইংলেণ্ডে পালে তেতিয়া ক'লে যে তোমালোকে ভাৰতত একোডাল কৰিব পৰা নাই ভাৰতৰ তোমালোকে শাসন ব্যৱস্থা তোমালোক যিহেতু আমি ৰাইট দিছিলো ঠিক আছে তোমালোক আমি অধিকাৰ দিছিলো তোমালোক আমি দিৱানী তোমালোক আমি কিছিলো আমি তোমালোক আমি কিছুমান ল পাছ কৰাই দিছিলো তোমালোক কন্ট্ৰোল কৰিবৰ কাৰণে সো এই কন্ট্ৰোলখিনি কৰিব নাই পৰা সেই কন্ট্ৰোলখিনি কৰিব নোৱাৰাৰ কাৰণে কি কৰিলে তাহাঁতক ক'লে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আজিৰ পৰা কেনচেল ঠিক আছে আজিৰ পৰা কেনচেল কৰি পেলাই সম্পূৰ্ণ ইংলেণ্ডৰ হাতলৈ গুচি গ'ল কি গুচি গ'ল ভাৰতৰ শাসন ব্যৱস্থা ঠিক আছে সম্পূৰ্ণ ইংলেণ্ডৰ ওপৰলৈ গুচি গ'ল ওকে ওকে স্যাৰ নেক্সট কি ক'লে যে 1858ত কি হ'ল তোমাৰ সম্পূৰ্ণ শাসন কোনে ল'লে চিপাহী বিদ্ৰোহৰ পাছতে কি হ'ল চিপাহী বিদ্ৰোহৰ পাছতে কি হ'ল দা ব্ৰিটিছ এইটো এইফালে আনিব পাৰি নি নোৱাৰি ন পাৰি মজা So, কি হ'ল তোমাৰ 1850 কি হ'ল the wake of Sepoy mutiny the British crown assumed direct responsibility for the governance of India কি আছে তো কৈছে যে ডাইৰেক্ট ৰেসপন্সিবিলিটি ললে কোনো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নহব কোম্পানী কি কৰিলে ধ্বংস কৰি দিলে কোম্পানী বোলা বস্তু যেটো আছিল কোম্পানী কেনসেল কৰি দিলে সম্পূৰ্ণ অধিকাৰ ডাইৰেক্টলি কাৰণটা গুচি গ'ল তোমাৰ ইংলেণ্ডৰ আন্ডাৰলৈ গুচি গ'ল আৰু সেই ধৰণে চলি থাকিলে কেতিয়ালৈকে দিছ ৰুল কন্টিনিউ until India independent ঠিক আছে সো আগষ্ট 1947 লৈকে এই ধৰণে চলি থাকিলে তাৰ মানে আমি এটা দুটা পাৰ্ট পালো তাৰ মানে ইয়াত আমি দুটা পাৰ্ট পালো কি দুটা পাৰ্ট পালো ইয়াত আমি এই দুটা পাৰ্ট পালো যে এতিয়া আমি বুজি পালো যে 1600 যে ট্ৰেডাৰ যে গ্ৰুপটো আহিছিলে 1600 যে ট্ৰেডাৰ যে গ্ৰুপটো আহিছিলে সেই গ্ৰুপটোৱে মানে আমাক বেলেগকে শাসন কৰিলে ঠিক আছে 1750s ৰ পৰা তেওঁলোকে ধৰা মিনিমাম শাসন কৰিছে আমাক আমি 1773 বুলি ধৰি লওঁ ঠিক আছে 1773 পৰা শাসন কৰিলে কেতিয়ালৈকে তোমাৰ 1858 লৈকে আৰু 1858 ত ব্ৰিটিছ অসন্তুষ্ট হ'ল কাৰ ওপৰত কোম্পানীৰ ওপৰত সো 1858 ৰ পৰা সম্পূৰ্ণ শাসন ললে 1947 লৈকে কোনে ললে কোম্পানী মানে ক্ৰাউন ৰুল হেতুক আমাৰ কি বুলি কয় ক্ৰাউন ৰুল বুলি কয় ঠিক আছে সেই সময়খিনি আমি ক্ৰাউন ৰুল বুলি কম আৰু এই সময়খিনি আমি কোম্পানী ৰুল বুলি কম ঠিক আছে কোম্পানী ৰুল বুলি কম ওকে কোম্পানী ৰুল বুলি কম ঠিক আছে ওকে এই 1750 ধৰি লোৱা আমি যে অলপ আগতে কৈছিলো যে 17 তোমাৰ কিমান 65 ৰ সময়ত 1765 ৰ সময়ত তেওঁলোক কিছু দিবানী আছিলে কাৰ দিবানী আছিলে তোমাৰ ব্ৰিটিছ বেংগলৰ গোটেইখিনি টকা পইচা বিহাৰ বেংগল উৰিষ্যা ঠিক আছে গোটেই টকা পইচাটো ব্ৰিটিছে উঠাই তাৰ পাছতো ব্ৰিটিছৰ এটা অৱস্থা আহিছিলে আমাৰ ভাৰত ইষ্ট ইণ্ডিয়া কোম্পানী কি তোমাৰ দুখীয়া হৈছিলে সো দুখীয়া হৈ যোৱাৰ কাৰণে তেওঁলোকে ইংলেণ্ডৰ পৰা লোন ল'ব লগা আছিল ঠিক আছে সো লোন লৈ পেলাই চলি আছিলে আৰু সেই কাৰণে লোন ল'ব লগা হোৱাৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিলে তেওঁলোকক কন্ট্ৰোল কৰিবৰ কাৰণে এখন ল পাস কৰিলে আৰু সেই লখনে আছিল 1773 কি আছিল তোমাৰ ৰেগুলেটিং এক্ট এই ৰেগুলেটিং এক্টখনৰ বেলেগ কাম নাছিলে এইখন কি হয় তোমাৰ এখন কিহৰ কাৰণে ৰেগুলেট কৰা হৈছিল এখন কিহৰ কাৰণে দিয়া হৈছিল কোৱা হৈছিল যে বেলেগক নহয় ভাৰতৰ মানুহক নহয় মাত্ৰ তোমাৰ কোম্পানীটো ইষ্ট ইণ্ডিয়া কোম্পানীটোকে ৰেগুলেট কৰিবৰ কাৰণে ব্ৰিটিছত মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ৰেগুলেট কৰিবৰ কাৰণে ইংলেণ্ডৰ পৰা পাস কৰি পঠিওৱা এখন কি হয় ল হয় ওকে নো প্ৰবলেম এখিলৈকে নেক্সট With independence came the need for a constitution. এটা কৈছে যে সো কি হল আমি গম পালো যে 1947 ৰ 15 আগষ্টলৈকে বুলে কি চলি থাকিলে সেই লটো চলি থাকিলে কি লটো চলি থাকিলে সেই লটো চলি থাকিলে সেই লটো মানে কোনটো ল সেই লটো মানে হল তোমাৰ যে এটো ল 1947 ৰ 15 of আগষ্টলৈকে কি হল তোমাৰ ক্ৰাউন ৰুল চলি থাকিলে বুলি কৈছে কি চলি থাকিলে ক্ৰাউন ৰুল চলি থাকিলে বুলি কৈছে ঠিক আছে ওকে সো এটা কথা হল যে ক্ৰাউন ৰুল যে চলি থাকিলে মানে দেশ যেতিয়া স্বাধীন হল ন 1947 দেশ স্বাধীন হল সো দেশ স্বাধীন হোৱাৰ সময়ত কি হল ভাৰতৰ লোকসকলে এখন সংবিধানৰ ফিল কৰিলে ঠিক আছে এখন সংবিধানৰ নিডছ ফিল কৰিলে ঠিক আছে মানে এখন সংবিধান দৰকাৰ হল সো সংবিধানখন যেতিয়া দৰকাৰ হল তেতিয়া কি হল হেন্স এ কনস্টিটিউয়েন্ট এসেম্বলি ওয়াজ ফৰ্ম কোৱা হল যে যেহেতু দেশখন স্বাধীন হল দেশখন চলিবলৈতো কিছুমান ল লাগিব কাৰণ আগলৈকেতো ব্ৰিটিছে চলাই আছিলে ব্ৰিটিছে ল মেক কৰি পেলাই চলাই আছিলে এটা সাডেনলি কি তোমাৰ কি হ'ব দেশখন স্বাধীন হোৱাৰ পাছত দেশখন ৰুল কৰিবৰ কাৰণে কিছুমান ল প্ৰয়োজন হ'ব বা এখন সংবিধানৰ প্ৰয়োজন হ'ব হেন্স সেই কাৰণে কি হল এ কনস্টিটিউয়েন্ট এসেম্বলি ওয়াজ ফৰ্ম ফৰ দিস পাৰপাস ইন 1946 and January 26 1940 the constitution came into being সো কি ক'লে ইয়াত কৈছে যে সেই কাৰণে কি হল তোমাৰ যেহেতু এখন ইন্ডিপেন্ডেন্স তোমাৰ দেশখন যেতিয়া ইন্ডিপেন্ডেন্স হল হোৱাৰ লগে লগে আমাৰ কি হল তোমাৰ with independence came the
need for a constitution. So সংবিধান এখন দৰকাৰ হ'ল। So সংবিধান এখন বনাবৰ কাৰণে এখন কি লাগিলে সংবিধান সভাৰ দৰকাৰ হ'ল। এখন সংবিধান সভাৰ দৰকাৰ হ'ল, যিখন সংবিধান সভাৰ হাতত তোমাৰ দায়িত্ব থাকিব যে তেওঁলোকে কি কৰিব লাগে এখন সংবিধান প্ৰণয়ন কৰাৰ দায়িত্ব কাক দিয়া হ'ল এই সংবিধান সভাক দিয়া হ'ল। ঠিক আছে, সংবিধান প্ৰণয়নৰ দায়িত্ব সংবিধান সভাক দিয়া হ'ল। আৰু সেইদৰে তেওঁলোকে কি কৰিলে 1946 খোলা সংবিধান সভাই লাষ্টত তোমাৰ 26 জানুৱাৰী 1950 সংবিধানখন প্ৰণয়ন কৰি পেলাই ৰাষ্ট্ৰপতিৰ হাতত জমা দিলে যে আমাৰ কাম হৈ গ'ল। The constitution came into being আৰু কনষ্টিটিউশ্যন কি হ'ল চলি থাকিব ল'লে। However, various features of the Indian constitution and polity have their roots in the British rule. So এতিয়া গম পালানে কি কৈছে যদিও বা various features of the Indian constitution and polity have their roots, তাৰ হিপা মানে ঘাই জেগা কৰ হয় ব্ৰিটিছ ৰুলৰ পৰা আহিছে বুলি কৈছে। There were certain events in the British rule that laid down the legal framework for the organization and functioning of government and administration in British India. These events have greatly influenced our constitution. So আমি এইখিনি পঢ়াৰ দৰকাৰ নাই, মেইন খিনি পঢ়িম। So ঠিক আছে, so ক'লে যে সংবিধান সভা এখন গঠন কৰি পেলাই কি কৰা হ'ল সংবিধান সভা এখন গঠন কৰি পেলাই সংবিধান এখন বনোৱাৰ কাম আৰম্ভ কৰা হ'ল, যিখন 26 জানুৱাৰী 1950 কমপ্লিট হৈ গ'ল। ঠিক আছে, আৰু ক'লে যে দুই ধৰণে কোম্পানী ৰুল আৰু এই ধৰণে আমাক মানে আমাক কৈছিলে ব্ৰিটিছে আমাৰ ওপৰত শাসন কৰিছিলে। কি ধৰণে এই দুই ধৰণে কোম্পানী ৰুল আৰু কি ক্ৰাউন ৰুল হিচাপে শাসন কৰিছিলে। ঠিক আছে, হৈ গ'ল। নেক্সট হয় এতিয়া কোম্পানী ৰুল। চ' কোম্পানী ৰুল অহাৰ পিছতে মই কৈছিলো যে মানে কোম্পানী ৰুল অহাৰ পাছতে কোম্পানীক কণ্ট্ৰল কৰিবৰ কাৰণে কোম্পানী যাতে একো ধৰণৰ কাম নকৰে, মানে যি টি কাম নকৰে বা ঠগৰামি নকৰে। কিয় নকৰে? কাৰণ কোম্পানীক লোন দি থোৱা আছে, হয় নে? ব্ৰিটিছ গভৰ্ণমেণ্টে লোন দি থোৱা আছে ইংলেণ্ডৰ পৰা। চ' লোন দি আছে ন, টাইম মতে ৰিটাৰ্ণ কৰিব লাগিব তেওঁলোকে, হয় নে? চ' যাতে মিছ ইউজ নহয় বা তেওঁলোকক ৰেগুলেট কৰিবৰ কাৰণে, ঠিক আছে, তেওঁলোকক ৰেগুলেট কৰিবৰ কাৰণে কি কৰিলে এই এখন এক্ট পাছ কৰিলে, যিখন তোমাক কি কোৱা হয় ৰেগুলেটিং এক্ট বুলি কোৱা হয়, যিখন কি কয় ৰেগুলেটিং এক্ট অফ 1773 বুলি কোৱা হয়। This act was of great constitutional importance. আৰু ইয়াৰ কি ইম্পৰ্টেন্স আছে? ইয়াৰ তোমাৰ কি ইম্পৰ্টেন্স? ইয়াৰ ইম্পৰ্টেন্স কি হ'ল? ইয়াৰ ইম্পৰ্টেন্ট হৈ গ'ল যে বেলেগ একো নাই, ব্ৰিটিছ গভৰ্ণমেণ্ট টু কণ্ট্ৰল এণ্ড ৰেগুলেট the affairs of the East India Company in India. বস ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাম কাজবিলাক ভাৰতত ৰেগুলেট কৰিবৰ কাৰণে এটা এক্ট। It recognized for the first time the political and administrative function of the company. So company যিবিলাক ফাংচন এইবিলাক চোৱা চিতা কৰিব। ঠিক আছে, ওকে। চ' চাবলৈ এই লখনৰনো কি কি স্পেচিয়েল কি আছিলে, ফিচাৰ্ছনো কি আছিলে এই লখনৰ? ঠিক আছে, এই লখনৰ ফিচাৰ্ছ কি আছিলে? এই লখনে কৈছিলে যে কি কৈছিলে, it designated the governor of Bengal as the governor general of Bengal and created an executive council of the members to assist him. The first such governor general was Warren Hastings. তাৰ কাৰণে আমি অকমান বেকগ্ৰাউণ্ডলৈ যাম এতিয়া। ক'ত যাম এতিয়া? আমি অকমান ক'ত যাম? বেকগ্ৰাউণ্ডলৈ যাম। বেকগ্ৰাউণ্ডত কি চাম? বেকগ্ৰাউণ্ডত চাম, ইয়াত আমি চাম যে কি হৈছিলে কথাটো। ক'লে যে তোমাৰ 1773 ৰেগুলেটিং এক্টখন কিয় আনিলে? এই এক্টখন অনাৰ কাৰণ কি? এই এক্টখনত কি ইন্ট্ৰডিউচ কৰিলে? ইয়াত ক'লে যে তোমাৰ বম্বে, ইয়াত তোমাৰ কি আছিলে চোৱা, মই এনেকে দেখাই লৈছো। ঠিক আছে, চ' 1773 এক্টখন অহাৰ আগত, ঠিক আছে, এই 1773 এক্টখন অহাৰ আগত কি হ'ল তোমাৰ ভাৰতত ব্ৰিটিছাৰ্ছ বিলাকে কি হৈছিলে ধুনীয়াকে ইণ্ডিপেণ্ডেণ্টলি ৰুল কৰি আছিলে। ইণ্ডিপেণ্ডেণ্টলি তেওঁলোকে ট্ৰেড কৰে, নট ৰুল, ট্ৰেড কৰিছিলে, ধুনীয়াকে চলি আছে। ঠিক আছে, এটা আছিলে তোমাৰ বম্বেত আছিলে, এটা আছিলে তোমাৰ মাদ্ৰাজত আছিলে, আৰু এটা কৈছিলে বেংগলত আছিলে। ঠিক আছে, বম্বে, মাদ্ৰাজ আৰু বেংগলত ধুনীয়াকে তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি ৰুল কৰিছিলে, তাৰমানে তেওঁলোকে ট্ৰেডিং কৰিছিলে। ঠিক আছে, চ' যেতিয়া তোমাৰ 1770 এখন এক্ট পাছ হ'ল, ক'ৰ পৰা? ইংলেণ্ডৰ পৰা পাছ হ'ল, আৰু সেইখনত কোৱা হ'ল যে তোমাৰ কি কোৱা হ'ল যে গভৰ্ণৰ অফ কি হ'ব বম্বে, গভৰ্ণৰ অফ বম্বে এণ্ড গভৰ্ণৰ অফ মাদ্ৰাজ, এই দুটা কি কৰা হ'ল বোলে, এই দুটা কৰা হ'ল বোলে বেংগলৰ ছাবঅৰ্ডিনেট কৰি দিয়া হ'ল। বেংগলৰ ছাবঅৰ্ডিনেট কৰি দিয়া হ'ল, তাৰমানে কৈ দিয়া হ'ল যে তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি আগতে তেওঁলোকে কিবা ডিচিশ্যন ল'ব লগা হ'লে, কোনোবা ৰাজ্যৰ লগত যদি ৱাৰ কৰিব লগা হয়, কোনোবা ৰাজ্যৰ লগত যদি ট্ৰেড কৰিব লগা হয়, তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি ডিচিশ্যন লৈছিলে। ঠিক আছে, তেওঁলোকৰ নিজৰ মতে মানে ডিচিশ্যন লৈছিলে কি কৰিব লাগে কি কৰিব নালাগে। আৰু যেতিয়া 1773 এক্টখন আহি গ'ল, এই এক্টখনে কৈ দিলে যে তোমালোকৰ যিজন গভৰ্ণৰ আছে, এই তোমালোক দুজন গভৰ্ণৰ কি কৰিব লাগিব, ৰিপৰ্ট কৰিব লাগিব এইজনকে ৰিপৰ্ট কৰিব লাগিব যে এইজন এতিয়া কি হয় তোমালোকৰ চুপাৰিয়ৰ হয়। ঠিক আছে, চুপাৰিয়ৰ হয়। অ'কে, চ' তেওঁলোক তোমাৰ কি হয় মানে চিনিয়ৰ হৈ গ'ল। অ'কে, চ' তোমালোকে একো ইণ্ডিপেণ্ডেণ্টলি তোমালোকে এতিয়া ডিচিশ্যন ল'ব নোৱাৰিবা। যদি কিবা ল'ব লগা হয় তোমালোকে কি লাগিব, গভৰ্ণৰ অফ বেংগলৰ লগত পৰামৰ্শ কৰিব লাগিব। তোমালোক কি হয় চিনিয়ৰ হয়। ঠিক আছে, চ' কৈ দিয়া হ'ল যে কি বুলি কৈ দিয়া হ'ল যে গভৰ্ণৰ অফ কি হ'ব মাদ্ৰাজ, আৰু গভৰ্ণৰ অফ তোমাৰ কি হ'ব
তোমাৰ ইফালে বম্বে এই দুজনক কাৰ সাবঅৰ্ডিনেট কৈ দিয়া হল বেংগলৰ সাবঅৰ্ডিনেট কৈ দিয়া হল আৰু নামটো কি কৈ দিয়া হল তোমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল কৈ দিয়া হল গভৰ্ণৰ জেনেৰেল অফ বেংগল নাম দিয়া হল ঠিক আছে গভৰ্ণৰ জেনেৰেল অফ বেংগল নাম দিয়া হল আৰু তেনেকুৱা প্ৰথমজন কোন আছিলে ৱাৰেন হেষ্টিং আছিলে ছাৰ বুলি তুমি মাতিবা মই নামাতো ৱাৰেন হেষ্টিংছ আছিলে ঠিক আছে এই ৱাৰেন হেষ্টিংছ আছিলে কি প্ৰথম তেনেকুৱা কি হয় গভৰ্ণৰ জেনেৰেল অফ বেংগল ওকে নে ওকে প্ৰথম তেনেকুৱা গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন হয় ৱাৰেন হেষ্টিং ঠিক আছে সো কি কল ইট ডেজিগনেটেড দা গভৰ্ণৰ অফ বেংগল ইজ দা গভৰ্ণৰ জেনেৰেল অফ বেংগল সো ঠিক আছে সো ইয়াত কি হৈছে যে প্ৰতিখনতে আগতে কি আছিলে গভৰ্ণৰ অফ বেংগল বুলি কয় গভৰ্ণৰ অফ বেংগল বুলি কয় গভৰ্ণৰ অফ বেংগল বুলি কয় গভৰ্ণৰ অফ তোমাৰ মাদ্ৰাজ বুলি কয় গভৰ্ণৰ অফ মাদ্ৰাজ বুলি কয় গভৰ্ণৰ অফ তোমাৰ কি বুলি কয় বম্বে বুলি কয় সো কলে যে এই দুইটাকে এতিয়া নামগিটা কি হ'ব গভৰ্ণৰ মাদ্ৰাজ থাকিব গভৰ্ণৰ বেংগল থাকিব কিন্তু এইজনক অকমান পদোন্নতি কৰি দিয়া হল মানে তাৰ প্ৰমোশন দিয়া হল যে গভৰ্ণৰ জেনেৰেল অফ বেংগল কৈ দিয়া হল আৰু এই দুজন তেওঁ সাবঅৰ্ডিনেট হৈ গল ঠিক আছে এই দুজনে একো নিৰ্দিষ্টকৈ তেওঁলোকৰ মতে একো সিদ্ধান্ত ল'ব নোৱাৰিব প্ৰতিটো ডিসিশন ল'বলৈ হলে মানে পাৰমিশন ল'ব লাগিব গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ পাৰমিশন ল'ব লাগিব আৰু কৈ দিয়া হল যে এই গভৰ্ণৰ অফ বেংগলক যিহেতু ইমান পাৱাৰফুল কৈ দিয়া হল তেওঁৰ কাৰণে এটা কমিটি বনাই দিয়া হল আৰু সেই কমিটিত কি থাকিব বুলি কয় সেই কমিটিত বোলে 4জনীয়া এটা কমিটি থাকিব ঠিক আছে 4জনীয়া এটা কমিটি এখন গঠন কৰি দিয়া হল যি কৰিব এসিস্ট কৰিব কা গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰিব এসিস্ট কৰিবৰ কাৰণে এখন কমিটি বনাই দিয়া হল ঠিক আছে ক্লিয়াৰ ঠিক আছে না ওকে এখিনিকে বুজি পাইছো আমি সাবঅৰ্ডিনেট কৰিবৰ কাৰণে কি গভৰ্ণৰ জেনেৰেল অফ বেংগল ঠিক আছে সাবঅৰ্ডিনেট হৈ গল ওকে ইট প্ৰভাইডেড দা এস্টাব্লিশমেন্ট অফ এ সুপ্ৰিম কোৰ্ট এট কলকাতা 1774 এই সুপ্ৰিম কোৰ্টৰ যেটো কনসেপ্ট দেখিছা তুমি নাভাবিবা যে বৰ মানে আমাৰ এতিয়া দেখোন দিল্লী সুপ্ৰিম কোৰ্ট ঠিক আছে সেই ধৰণৰ নহয় মাত্ৰ যদি তোমাৰ কি হয় এই যে আমি চালু যে অকমান আগত আমি কি চালু এতিয়া যে এই ইয়াত যে তোমাৰ ব্ৰিটিছাৰ্ছ বিলাক আছিলে ইয়াত যে ব্ৰিটিছাৰ্ছ বিলাক আছিলে এই ব্ৰিটিছাৰ্ছৰ হাই অফিচিয়েল বা তেওঁলোকৰ মানুহ বিলাকৰ যদি কিবা ইস্যুজ থাকে যদি তেওঁলোকৰ মানুহ বিলাক যদি কিবা তোমাৰ প্ৰবলেম বা কিবা যদি কেसेছ বা কিবা ইস্যুজ থাকে এই ইস্যুজ বিলাক তোমাৰ অনলি সলভ কৰিব কোনে কৰিব কলকাতা সুপ্ৰিম কোৰ্ট ঠিক আছে সো কলকাতাত সুপ্ৰিম কৰিব মানে কি সলভ কৰিব ঠিক আছে এই কলকাতা হে কাৰণে বনোৱা হৈছিল বাকি একো সুপ্ৰিম কোৰ্ট নহয় ঠিক আছে 1774 মাত্ৰ তেওঁলোকৰ কেसेছ বিলাক ষ্টাডি কৰিবৰ কাৰণে কলকাতাত এখন কোৰ্ট নিৰ্মাণ কৰা হৈছিল 1774 ইয়াৰ প্ৰথম তোমাৰ জাজমেন্ট জাস্টিস কৰিছিল স্যাৰ এলিজা এমপে ঠিক আছে ওকে প্ৰবলেম নাই খেলেগা হ'ব কোম্পানী কিবা ৰিপৰ্ট কৰিব কি কলে যে কলকাতা কিবা এটা 1774 এটা সুপ্ৰিম কোৰ্ট এস্টাব্লিশ কৰিব ওকে জাস্টিস থাকিব ওয়ান চিফ জাস্টিস থাকিব তিনজন কি থাকিব আদাৰ জাজেস থাকিব পইণ্ট একদম ক্লিয়াৰ হৈছে না হৈছে It prohibited the servants of the company from engaging any private trade কোন ধৰণৰ নিজা ববিয়াকৈ ট্ৰেড কৰিব নোৱাৰিব আৰু তোমাৰ কোন ধৰণৰ ঘুষ বা মানে কি প্ৰেজেন্ট ল'ব নোৱাৰিব কাৰোবাৰ নেটিভছৰ পৰা কোন ধৰণৰ প্ৰেজেন্স ল'ব নোৱাৰিব ওকে স্যাৰ It strengthened the control of the British government over the company by requiring the court of director body of the company to report on its revenue, civil and military affairs. Saito nubujilu akoba bujai diok. Mok এমলছমিকান তিনিবাৰ পঢ়িলো বুলে বুজি নাপালো এটো কৈ দিও কি কৈছে যে it strengthened the control of the British government over the company by requiring the court of director. So এই কোৰ্ট অফ ডিৰেক্টৰ কনসেপ্ট আছে এই কোৰ্ট অফ ডিৰেক্টৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আগৰ পৰা আছিল ঠিক আছে কোম্পানী হাতত কি আছিল কোম্পানী হাতত আগৰ পৰা কি আছিল সিওডি আছিল কেছ অন ডেলিভাৰী নহব এনিবা তুমি মানে মনত ৰাখিবা যে কেছ অন ডেলিভাৰী মনত ৰাখিবা ঠিক আছে এটো কি তোমাৰ কোৰ্ট অফ ডিৰেক্টৰ আগতে কাম আছিল কি কমাৰ্শিয়াল কাম বিলাক কৰে তেওঁলোকে ইয়াত বিজনেছ কৰে ঠিক আছে বিজনেছৰ কাম বিলাক কৰি থাকে ঠিক আছে কৰি থাকে এই যেতিয়া 1773 লখন আহিলে এই একখনে কলে যে তোমালোকৰ ওচৰত যে এই যে কোৰ্ট অফ ডাইৰেক্টৰ বডি এটা আছে ইয়েছ স্যাৰ আছে এই বডিটোৰ আজিৰ পৰা কাম হ'ব যিবিলাক তোমাৰ ৰেভিনিউ ৰিলেটেড কাম হ'ব তোমালোক কোম্পানী যিবোৰ তোমাৰ ৰেভিনিউ ৰিলেটেড কাম কৰিব ঠিক আছে যিবোৰ তোমাৰ মিলিটাৰী ৰিলেটেড কাম কৰিব এই মিলিটাৰী যিবিলাক কাম হ'ব এই গুটে কাম বিলাকৰ ৰিপৰ্ট বিলাক ডাইৰেক্টলি আমাৰ ৰিপৰ্ট কৰিব লাগিব কাক তোমাৰ ইংল্যান্ডক ৰিপৰ্ট দিব লাগিব তাৰ মানে এই অটোনমাস যেটো আছিল ন আগৰ পৰা তেওঁলোকৰ যেটো তোমালোকৰ কোম্পানী যেটো আগৰ পৰা পাৱাৰ আছিল ন সেই পাৱাৰটো লাহে কৈছে কমাই দিছে কৈছে যে তেওঁলোকে কি কৰিব তেওঁলোকৰ যেটো সিওডি আছিল মানে কি কোৰ্ট অফ ডাইৰেক্টৰ আছিল এই কোৰ্ট অফ ডাইৰেক্টৰ এতিয়া কি কৰিব আমাক ৰিপৰ্ট কৰিব ঠিক আছে ইংল্যান্ডক ডাইৰেক্ট ৰিপৰ্ট কৰিব ৰেভিনিউ ওপৰত বা মিলিটাৰী ওপৰত যদি কিবা কথা ক'ব লগা থাকে ডাইৰেক্ট আমাক কি কৰিব লাগিব ৰিপৰ্ট কৰিব লাগিব কইলেনে কি কলে যে it strengthened the control of the British government over the company by requiring the court of director ঠিক আছে to report on its revenue, civil and military affairs in India so ভাৰতৰ ভিতৰত যিবিলাক এফেয়াৰ তোমালে কৰিবা যিবিলাক এফেয়াৰ চলি থাকিব সেই প্ৰতিটো এফেয়াৰ কি হ'ব এই ধৰণৰ আমাক ৰিপৰ্ট কৰিব লাগিব ডান স্যাৰ তবা
আকৌ এখন তোমাৰ এমেন্ডিং এক্ট অফ 1781 ঠিক আছে এমেন্ডিং এক্ট অফ 1781 এইখন এক্টে কি কৈছে 1781 একখনৰ মতে কি কৈছে 1781 স্যাৰ আৰু কিমান মিনিট ক্লাছ কৰিব আজি ক্লাছ আৰু এটো ষ্টপ কৰিম আৰু আজি এটো একটা কথা নকোৱা ভাল হ'ব ন আমি নেক্সট ক্লাছৰ পৰা এই এক্টৰ বিষয়ে পঢ়িম ঠিক আছে সো আজি যিখিনি পঢ়িলো কাৰোবাৰ একো ডাউট নাই নহয় চাগে ঠিক আছে সো আজি আমাৰ ক্লিয়াৰ হ'ল নে যদি এই পিডিএফ টো লাগে মই দি দিব পাৰিম ঠিক আছে যদি আমাৰ এই পিডিএফ টো যদি লাগে আমি কি পঢ়িলো কি আগবাক কৰিলো ন এই আগবাক কৰা পিডিএফ টো যদি লাগে মোক কৈ দিবা মই পিডিএফ টো কৰিম সেভ কৰি থৈ দিম ঠিক আছে এই পিডিএফ টো মই সেভ কৰি পেলাই মই দি দিব পাৰিম সেভ কেনে কৰে শিকিব লাগিব এটো কি হয় না ও কি কিবা হৈ গ'ল দেখোন ও এনেকৈ নহয় সেভ কেনে কৰে একবাৰ মই তোমাক সেভ কৰি দি দিব পাৰিলে আৰু ওকে সেভ এটা পাইছো কিবা সেভ এজ টাইপ ফাইল নেম নিউ ডকুমেন্ট polity class 1 polity হৈ গ'ল দেখোন polity class 1 APSC/UPSC হ'ব এগুলো সেভ টাইপ নোট ফাইল থাকিব ডেস্কটপত সেভ কৰি দিলে নিউ ডকুমেন্ট polity class the file name is not valid name not valid তাৰ মানে এইটো নাম নহব নেকি কাটি দিও FFF বাহ FFF বুলি সেভ কৰিলে সেভ হৈ যায় সেভ সাকসেসফুলি হৈ গ'ল যদি কাৰোবাক লাগে মোক কমেন্ট কৰিবা মই এটা পিডিএফ সেন্ড কৰি ঠিক আছে সো কাইলৈ লগ পাম আৰু হিষ্ট্ৰি ক্লাছটো হৈ আছে নহয় থ্যাংক ইউ ভেৰি মাচ